Hello dear friends, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যে কিতাপবিলাক ক'ৰ পৰা ডাউনলোড কৰিবা। যে বহুত এনেকুৱা ধৰণৰ ষ্টুডেণ্ট আছে যিবিলাকে মানে কিতাপ নিকিনে বা কিতাপৰ বহুত দাম হয়, যে তোমালোকে মোবাইলৰ পৰা মানে পিডিএম ফৰ্মত কেনেকৈ পঢ়িব পাৰিবা সেইখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈ চাবা। আৰু মোষ্ট ইম্পৰ্টেণ্ট কথা হ'ল যে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে জানা কিমান গুৰুত্বপূৰ্ণ হয় বোৰ্ড এক্সামৰ বাবে। এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা আৰু মোবাইলৰ পৰা পঢ়িব পাৰিবা সেইখিনি কোৱা হ'ব। ভিডিঅ'টো শেষলৈ চাবা, স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। আৰ্টছ, কমাৰ্চ, ছায়েন্স সকলো ষ্ট্ৰীমৰ কিতাপবোৰ ডাউনলোড কৰিব পাৰিবা আৰু দুয়োটা মিডিয়ামৰ বহুত আছামিছ এণ্ড ইংলিছ দুয়োটা মিডিয়ামৰ কিতাপবোৰ ডাউনলোড কৰিব পাৰিবা। এই স্ক্ৰীনত চাই লোৱা। ফাৰ্ষ্ট অফ অল তোমালোকে গুগল অ'পেন কৰি ল'বা। অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত চাৰ্চ কৰিবা AHSEC, এইটো চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত চাবা লোগোৰ তলত লিখা আছে AHSEC, ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত চাবা তোমালোকে ওপৰত চাবা যে লিখা আছে মেনু, 3 ডট দিয়া আছে, 3 ডটত ক্লিক কৰিবা। 3 ডটত ক্লিক কৰাৰ পিছত ইয়াত পাবা যে তোমালোকে পাবা যে টেক্সট বুক। ইয়াত বহুত অপশ্যন আছে, তাৰ ভিতৰত আছে টেক্সট বুক। সিম্পলি টেক্সট বুকৰ ওপৰত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ টেক্সট বুক, এইচএছ ছেকেণ্ড ইয়াৰ টেক্সট বুক। যদি তোমালোকে ফাৰ্ষ্ট ইয়াৰত পৰা ফাৰ্ষ্ট ইয়াৰৰ ওপৰত ক্লিক কৰিবা, যদি ছেকেণ্ড ইয়াৰত পৰা ছেকেণ্ড ইয়াৰৰ ওপৰত ক্লিক কৰিবা। মই ফাৰ্ষ্ট ইয়াৰৰ ওপৰত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত তলৰ পিনে চাবা লিখা আছে AHSEC টেক্সট বুকছ ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ। ইয়াত আৰ্টছ, কমাৰ্চ, ছায়েন্স সকলো ষ্ট্ৰীমৰ মানে কিতাপবোৰ দিয়া হৈছে। তোমালোকৰ যিটো লাগে সিম্পলি তাৰ ওপৰত ক্লিক কৰিবা। ক্লিক কৰিলে ডাউনলোড হৈ যাব। আৰু ইয়াত এটা কথা মন কৰিবা যে ইয়াত ব্ৰেকেটত আছে ই মানে ইংলিছ মিডিয়াম বুজাইছে, ব্ৰেকেটত দিয়া আছে এ মানে বুজাইছে এছামিছ মিডিয়াম, আৰু বি মানে দিয়া আছে বেংগালী মিডিয়াম। যে মই এছামিছ মিডিয়ামৰ এটা কিতাপ ডাউনলোড কৰি দেখুৱাম, আছে বায়'লজি, ব্ৰেকেটত দিয়া আছে এ। ইয়াত মই সিম্পলি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত মানে এইটো ডাউনলোড হৈ আছে বায়'লজিৰ এছামিছ মিডিয়ামৰ কিতাপ ডাউনলোড হৈ আছে। যে অলপ লোডিং হ'ব, টাইম ল'ব। যে ইয়াত ওপৰৰ পিনে চাই আছে তোমালোকে দেখি আছে যে ডাউনলোড হৈ আছে, অলপ ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত চাবা MI PDF ভিউৱাৰ, ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব যে তোমালোকৰ কিতাপ ডাউনলোড হৈ গ'ল। এতিয়া তোমালোকে পঢ়িব পাৰা ইয়াৰ পৰা টপিকবিলাক চাই তোমালোকে পঢ়িব পাৰা। বিশেষকৈ ছায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্টখিনিক কৈ আছোঁ যে তোমালোকে কি কৰিবা, যদি তোমালোকে কিতাপ নিকিনা সকলো কিতাপ ফিজিক্স, কেমেষ্ট্ৰি সকলো কিতাপ ডাউনলোড কৰি ল'বা। ডাউনলোড কৰি তোমালোকে কি কৰিবা, টপিক চাই পঢ়ি থাকিবা। এতিয়া আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডাউনলোড কৰিম। তাৰ কাৰণে তোমালোকে কি কৰিবা, মেনু 3 ডটত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত চাবা তোমালোকে চাবা একাডেমিক্স ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত পাবা যে কুৱেশ্যন পেপাৰ্ছ, লাষ্টত কুৱেশ্যন পেপাৰ আছে, এইটো তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াত পাবা এইচএছ ফাৰ্ষ্ট ইয়াৰ, এইচএছ ছেকেণ্ড ইয়াৰ CBSE কুৱেশ্যন বেংক। ইয়াত আছে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰ, এইচএছ ছেকেণ্ড ইয়াৰ কুৱেশ্যন পেপাৰ আছে। মই সিম্পলি এইচএছ ছেকেণ্ড ইয়াৰৰ ওপৰত ক্লিক কৰিম, যিহেতু মই এইচএছ ছেকেণ্ড ইয়াৰ কুৱেশ্যন পেপাৰ ডাউনলোড কৰিম। অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত 6 ইয়াৰৰ কুৱেশ্যন পেপাৰ দিয়া আছে। ছাপ'জ ধৰা হ'ল মই 2022 কুৱেশ্যন পেপাৰ ডাউনলোড কৰিম, সিম্পলি তাৰ ওপৰত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত আৰ্টছ, কমাৰ্চ, ছায়েন্স সকলো ষ্ট্ৰীমৰ দিয়া আছে। মই ছাপ'জ ধৰা হ'ল যে এইচএছ ছেকেণ্ড ইয়াৰৰ বায়'লজি 2022 কুৱেশ্যন পেপাৰ ডাউনলোড কৰিম। সিম্পলি বায়'লজিৰ ওপৰত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত তোমালোকে পাবা যে MI PDF ভিউৱাৰ, সিম্পলি ইয়াৰ ওপৰত ক্লিক কৰিবা। ক্লিক কৰিলে ডাউনলোড হৈ গ'ল। এতিয়া তোমালোকে কুৱেশ্যন পেপাৰ চাব পাৰা। এনেকৈ তোমালোকে 6 ইয়াৰৰ কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব পাৰা। আৰু বাকীকেইটা যদি লাগে তোমালোকে কমেণ্ট কৰিবা, মই ইউটিউবত দি দিম। 2023, 2024, 2005 কুৱেশ্যন পেপাৰ মই দি দিম। ইয়াৰ আগৰ ভিডিঅ'ত যে এইচএছ ছেকেণ্ড ইয়াৰৰ চিলেবাছৰ বিষয়ে আলোচনা কৰা হৈছে, যে চিলেবাছৰ কিবা পৰিৱৰ্তন হ'ল নেকি, চিলেবাছ কেনেকৈ ডাউনলোড কৰিম, সেইটো ভিডিঅ' দিয়া হৈছে। সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তোমালোকে গৈ চাই ল'বা। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা। থেংক ইউ অল অফ ইউ।